বন্ধুসকল আমি ইলেক্ট্ৰনিক স্বাগতম জনাইছোঁ। আহক আজি আমি এটা লিড চাৰ্জাৰ বনাওঁ। এতিয়া আমি 27টা LED বাল্ব আমি লগাই ল'ম। এইফালে মাইনাছ চাইডটো দি এইফালে প্লাছ চাইডটো ৰাখি যাম। এইডাল এনেকৈ আমি LED বাল্ববোৰ লগাই যাম। এই ভিতৰ চাইডে এইটো চাইডে হ'ল নিগেটিভ, এইটো চাইডে হ'ল পজিটিভ। গোটেইখিনি নিগেটিভ আমি একেলগে কানেকশ্যন কৰি পেলাম। এইখিনি আমি এনেকৈ বাল্বখিনি LED-খিনি আমি একেলগে কানেকশ্যন কৰি পেলাম। মানে কি, এই ভিতৰ চাইডে এইখিনি নিগেটিভখিনি একেলগে, এইখিনি পজিটিভখিনি বাহিৰ চাইডে ৰাখি সকলো এনেকৈ কানেকশ্যন কৰি আছোঁ। এইডাল চব ধুনীয়াকৈ লগাই পেলাই আমি ইয়াৰ লেগবিলাক দীঘল লেগবোৰ কাটি লৈছোঁ। এয়া চব আমি সম্পূৰ্ণ LED কানেকশ্যন কৰিলোঁ। 27টা LED আছে, আমি লেগবিলাক চিটিকি কাটি ল'লোঁ। এতিয়া আমি ইয়াত কানেকশ্যন কৰি লাগিব, ৱায়াৰ দি পেলাই কানেকশ্যন কৰিম। এইডাল কপাৰ ৱায়াৰ পুৰণা কল এটাৰ পৰা উলিয়াই লৈছোঁ। এতিয়া চব আমি এই লিড চাৰ্জাৰটো কি কৰিব লাগিব, 1 2 3 4 5 6 এনেকৈ আমাৰ যিমানকেইটা বাল্ব আছে কি কৰিব লাগিব। ফাৰ্ষ্ট আমি এডাল কপাৰ ৱায়াৰ লৈছোঁ, এইটো ইনচুলেটেড ৱায়াৰ ল'ব পাৰে। এতিয়া চব এই আমি লিড চাৰ্জাৰটোত কি কৰিব লাগিব, আমাৰ 1 2 3 4 এনেকৈ বাল্বখিনি আছে। আমি প্ৰথমে এই 1 নম্বৰ বাল্বটোত 1 নম্বৰ LED-টোত এডাল কপাৰ ৱায়াৰ লগাই লৈছোঁ। এইডাল আৰু এতিয়া কি কৰিম, 1 2 3 4 এই মাজত দুটা এৰি আকৌ 4 নম্বৰটোত কানেকশ্যন কৰিব লাগিব। ঠিক তেনেকৈ আমি প্ৰতিটো কানেকশ্যন আমি দুটা বাল্ব এৰি আমি 3 নম্বৰটোত কানেকশ্যন কৰিব লাগিব। এইটোত আমি ফাৰ্ষ্ট কৰিলোঁ নহয়, এটা দুটা এৰি এই 3 নম্বৰটোত কৰিলোঁ। আকৌ তাকে এটা দুটা এৰি 3 নম্বৰটোত কৰিলোঁ। ফাৰ্ষ্ট ৱায়াৰডাল সেইদে কৰিব লাগিব, ছেকেণ্ডডালো সেইদে কৰিব লাগিব। মই দেখুৱাইছোঁ, চাই থাকক। চাওক, আমি ফাৰ্ষ্টডাল ৱায়াৰে এনেকৈ মাজত দুটা এৰি আহি এইখিনি সম্পূৰ্ণ এডাল কানেকশ্যন কৰিলোঁ। যেনে আকৌ আৰু দুডাল থাকিব, এই যে খালী দুটা দেখিছে, তেনেকৈ এই ইয়াত খালী হৈ আহি থকাটো তেনেকৈ আকৌ 2 নম্বৰডাল দুটা এৰি আহি আকৌ এইখিনি পাবহি। তাৰপৰা 3 নম্বৰডাল তেনেকৈ দুটা এৰি কানেকশ্যন কৰি আকৌ এইডাল পাবহি। আমাৰ LED কানেকশ্যন ফুল হৈ যাব এইখিনিত। তেতিয়া 3ডাল ৱায়াৰ এইফালে বাঢ়ি থাকিব, সেইকেইডালত আমি IC কানেকশ্যন কৰিব লাগিব। সেইটো দেখিলেই বুজি পাবই। মুঠতে প্ৰথমডাল দুটা এৰি মাজত দুটা এৰি কানেকশ্যন কৰিব। তাৰপিছত নেক্সটডাল আকৌ তেনেকৈ যিকেইডাল খালী হৈ আহিছিলে তাত দুটা এৰি কৰি 3 নম্বৰডালো তেনেকৈ 3টা এৰি কৰিলে আটাইবোৰ LED কানেকশ্যন ফিল হৈ যাব। তেতিয়া আমি আকৌ এইকেইডাল ৱায়াৰত কানেকশ্যন কৰিব লাগিব IC। মুঠতে এই 3ডাল ৱায়াৰে আটাইকেইটা LED ফিল আপ কৰিব লাগিব কানেকশ্যন কৰি। এতিয়া চব আমি ফাৰ্ষ্টডাল হৈ গ'ল। এতিয়া অথনি আমি এইখিনিৰ পৰা আৰম্ভ কৰিছিলোঁ ফাৰ্ষ্ট। এতিয়া এইখিনিৰ পৰা আমি আকৌ এডাল ৱায়াৰ লৈ আৰম্ভ কৰিম। 2 নম্বৰ LED বা 1 2 3 এই দুটা খালী আছে, ইয়াৰ পৰা আৰম্ভ কৰি তেনেকৈ দুটা এৰি কৰি যাম কানেকশ্যন। এইটোখিনিৰ পৰা, এইটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। এতিয়া আমি ছেকেণ্ডটো LED পৰা কানেকশ্যন কৰিম মাজত দুটা এৰি। এইডাল চব 2 নম্বৰত লগালোঁ, লগাই পেলাই এটা কানেকশ্যন কৰি যাম। এতিয়া এনেই টেবুল 5 IC কানেকশ্যন কৰিম। এইটো এই কটা চিনটোৰ পৰা তললৈ 1 2 3 4 5 6 7 8 2 to 4 4 to 6 কানেকশ্যন কৰি দিলোঁ। এতিয়া 10 UF 16 ভল্ট কেপাচিটৰটো 1 আৰু 2 নম্বৰত কানেকশ্যন কৰিম, 1ত মাইনাছ 2ত প্লাছ। এতিয়া আকৌ আমি 10K ৰেজিষ্টেঞ্চ এটা এই 7 8 আমি লগাব লাগিব। 7 8 10K ৰেজিষ্টেঞ্চ এটা লগাব লাগিব ইয়াত। এতিয়া আমি 10K ৰেজিষ্টেঞ্চ এটা 7 8 কানেকশ্যন কৰি দিলোঁ। এই 10Kটোৰ লগত 6 নম্বৰ পিনটোতে 7 নম্বৰ পিনটোতে 10K আকৌ প্ৰিছেট এটা কানেকশ্যন কৰি দিছোঁ। এতিয়া আমি এই 4017 IC এটা লৈছোঁ, এইটো আকৌ তেনেকৈ টেবুল 5 IC শ্বৰ্ট কৰা দি কৰিব লাগিব। 7 to 15 আকৌ 8 to 13
407 IC 8 নম্বৰ আৰু 555 IC 1 নম্বৰ কানেকশ্যন কৰিব লাগিব। 407 IC 8 নম্বৰ আৰু 555 IC 1 নম্বৰ জাম্পাৰডাল কানেকশ্যন কৰিব। 40 IC 14 নম্বৰ পিন আৰু ইয়াৰ 3 নম্বৰ পিন আমি কানেকশ্যন কৰি দিম। এইটো নিগেটিভ হ'লে এইটো নিগেটিভ পইণ্ট, এইটো নিগেটিভ পইণ্ট 8 আৰু 16 এইফালে নিগেটিভ পইণ্ট। এইটো চব চাৰ্কিট সম্পূৰ্ণ তৈয়াৰ হৈ গ'ল। সম্পূৰ্ণৰূপে এতিয়া আমি টেষ্ট কৰিব পৰা হ'লোঁ। খালি বন্ধুসকল এইখিনিতে কৰি থওঁ। এই মই এইবোৰ যিবোৰ ইনচুলেটেড ৱায়াৰ দিছিলোঁ ট্ৰেন্সফৰ্মাৰ পৰা সেইবোৰ বদলাই দিলোঁ। এইবিলাক মানে ক'ৰবাত টাচ হৈ গ'লে লিকেজ থাকে, ইনচুলেটৰবোৰ ভাল নহয়। গতিকে এইবিলাক মই এইবিলাক ৱায়াৰ দি ফ্লেক্সিবল ৱায়াৰ দি পেলাই কানেকশ্যন কৰিছোঁ। এইটো প্লাছ, এইটো মাইনাছ। এতিয়া আমি ইয়াত 12 ভোল্ট ছাপ্লাই দি এইটো এডাপ্টাৰ আমি টেষ্ট কৰিম। এই চব নেট চাৰ্জাৰ কাম কৰিলে চব ধুনীয়াকৈ এতিয়া চলিছে। এইটো চব আমাৰ নেট চাৰ্জাৰ ধুনীয়াকৈ কাম কৰিলে এতিয়া চব এইটো চলি আছে। আমি আকৌ প্ৰিচেটৰ সহায়ত এইটো আমি কংগ্ৰেছ কৰিব পাৰোঁ। আজিলৈ ইমানকে দেখুৱালোঁ। আজিলৈ আহিছোঁ, পৰৱৰ্তী ভিডিঅ' লগ পাম। জয় আসন, ধন্যবাদ।